কোনোবাই যদি নামাজত কিয়ামৰ অৱস্থাত তাশাহুদ অৰ্থাৎ আত্তাহিয়াতু পঢ়ে নাইবা কায়দাৰ অৱস্থাত সূৰা ফাতিহা পঢ়ে, তেতিয়াহ'লে নামাজৰ কি হুকুম হ'ব? এই বিষয়ে সঠিক মাসালা হ'ল, কিয়ামৰ অৱস্থাত য'ত সূৰা ফাতিহা পঢ়িব লাগিছিল, কোনোবাই যদি ভুলতে তাশাহুদ পঢ়ে, তেতিয়াহ'লে আমাক প্ৰথমত চাব লাগিব মানুহজনে তাশাহুদ প্ৰথমত পঢ়িছে নে সূৰা ফাতিহা প্ৰথমত পঢ়িছে। যদি প্ৰথমতে তাশাহুদ পঢ়ে তেতিয়াহ'লে একো কৰিব নালাগে, কিয়নো সেই সময়খিনি ছানা পঢ়াৰ সময়, আৰু ছানা নামাজত যি উদ্দেশ্যেৰে পঢ়া হয় তাশাহুদত সেই উদ্দেশ্য পোৱা যায়। যদিও দ্বিতীয় ৰাকাতত ইখতিলাফ বৰ্ণনা কৰা হৈছে, কিন্তু মু'তাবৰ কৌল অনুযায়ী দ্বিতীয় ৰাকাততো যদি এনেকুৱা ভুল হয় একো কৰিব নালাগে, সিজদায়ে সহু ৱাজিব নহ'ব। আৰু যদি সূৰা ফাতিহা প্ৰথমত পঢ়িছে তাৰ পিছত তাশাহুদ পঢ়িছে, এতিয়া কথা হ'ল ফৰজ নামাজৰ প্ৰথম আৰু দ্বিতীয় ৰাকাতত, সুন্নত নামাজৰ প্ৰতিটো ৰাকাততে যদি এনে ভুল হৈ থাকে তেতিয়াহ'লে সিজদায়ে সহু ৱাজিব হ'ব, সিজদা সহু কৰিব লাগিব। ফৰজ নামাজৰ তৃতীয় আৰু চতুৰ্থ ৰাকাতত এনে ভুল হ'লে সিজদায়ে সহু ৱাজিব নহ'ব, কিয়নো ফৰজ নামাজৰ তৃতীয় আৰু চতুৰ্থ ৰাকাতত সূৰা ফাতিহা বা অইন কিৰাত পঢ়াটো ৱাজিব নহয়। ঠিক তেনেদৰে কায়দাৰ অৱস্থাত য'ত তাশাহুদ পঢ়িব লাগিছিল, ভুলতে যদি কোনোবাই সূৰা ফাতিহা পঢ়ে, তেতিয়াহ'লে প্ৰথম বৈঠকত যদি কোনোবাই সূৰা ফাতিহা তাশাহুদৰ আগত 3 আয়াত বা তাতকৈও অধিক পঢ়ে বা তাশাহুদৰ পিছত সূৰা ফাতিহা পঢ়ে, তেতিয়াহ'লে সিজদায়ে সহু ৱাজিব হ'ব। আৰু দ্বিতীয় বৈঠকত তাশাহুদৰ আগত 3 আয়াত বা তাতকৈও অধিক সূৰা ফাতিহা পঢ়িলে সিজদায়ে সহু ৱাজিব হ'ব, আৰু তাশাহুদৰ পিছত সূৰা ফাতিহা পঢ়িলে সিজদায়ে সহু ৱাজিব নহ'ব।